হেল্ল' বন্ধুসকল, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এই টাটা জেছ গাড়ীখনৰ আপোনাৰ ইগনিশ্যন পাৱাৰ পোৱা নাই। এয়া আমি ইগনিশ্যনটো চেক কৰিম এতিয়া। চাবি দিছোঁ, ইগনিশ্যন নাই হোৱা, ইগনিশ্যন নাই পৰা, ইগনিশ্যন লাইট জ্বলা নাই। এয়া চাওক, আপুনি চাবিটো অন কৰাৰ পিছত ইগনিশ্যন কাম নাই কৰা। এতিয়া আমি চাবি কামেই কৰা নাই, চাবি লক আনলক একোৱে কাম নাই কৰা। ইগনিশ্যন দিয়াৰ পিছতো নাই হোৱা। এতিয়া আমি ফ্ৰণ্টৰ ফিউজ বক্সটো চাওঁ। ইয়াত প্ৰথমে বনেটখন উঠাই ল'লে। এতিয়া আমি ফিউজ বক্সটো খুলি চাওঁ। ইয়াত ৰিলে, এইটো আমাৰ ৰিলে। এই ৰিলেটো চেক কৰি পালোঁ আমি, এইটো ঠিকেই আছে, ইয়াত কোনো প্ৰব্লেম নাই। এতিয়া আমি ৰিলেটো লগাই দিওঁ। এয়া ৰিলে লগাই হৈ গ'ল। এতিয়া আমি ভিতৰত আৰু এটা ফিউজ বক্স আছে, সেইটো চেক কৰোঁ। এতিয়া এইটো ৰিলে লগোৱাৰ পিছত আমাৰ কাম কৰা নাই, কেতিয়াবা লুজ হ'লেও কাম নকৰে। এতিয়া আমি ভিতৰৰ ফিউজ বক্স খুলি চাওঁ। ইয়াত ইগনিশ্যন ৰিলে কোনটো চাই লওঁ। এইটো ৰিলে আমি এবাৰ চেক কৰোঁ। এইটো 5 নম্বৰ ফিউজ হয়, এইটো খুলি চালোঁ। এইটো ফিউজ এতিয়া আমি অকণমান বেয়া পাইছোঁ, চেঞ্জ কৰি লওঁ, বেলেগ এটা লগাই দিওঁ। এইটো ফিউজ প্লেচ কৰি দিওঁ আমি। এতিয়া আমি চেক কৰোঁ ইগনিশ্যনটো দি। এয়া চাওক, এতিয়া কাম কৰিছে। মেইন প্ৰব্লেম এই ফিউজটোৰ কাৰণে হৈ আছিলে। এতিয়া আমি গাড়ীখন ষ্টাৰ্ট কৰি চাওঁ। ষ্টাৰ্ট হৈছে। এয়া আপোনাৰ ফিউজটোৰ কাৰণে হৈ আছিলে এই প্ৰব্লেমটো। এতিয়া চাওক, গাড়ী ধুনীয়াকৈ ষ্টাৰ্ট হৈ আছে। আপোনালোকৰ যদি কেতিয়াবা এনেকুৱা প্ৰব্লেম হয়, এই ফিউজ বক্সটো খুলি পেলাই চাব। আপোনাৰ ফিউজ লুজ থাকিলেও কেতিয়াবা প্ৰব্লেম হয়, কেতিয়াবা ফিউজ বেয়া থাকে। এইটো ফিউজ চাওক, 5 নম্বৰ ফিউজ থাকে এইটো ইগনিশ্যনত। এই ফিউজটো এবাৰ চেক কৰি ল'ব যদি কেতিয়াবা প্ৰব্লেম হয়। ধন্যবাদ।